যোৱাকালি মিকি বেটা আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত এখন মিটিং হৈছিল আমাৰ মহিলা মিত্ৰবৃত্ত আঁচনি। তাতে মানে মোৰ এটা ভুল হৈ গ'ল, অজানিতে মানে আৱেগিকতে মই কৈ দিলোঁ যে আমাক অৰুণোদয় নালাগে, আমাক ন্যায় লাগে। আচলতে মই বহুত সকলোৱে চিঞৰ বাখৰ কৰা তাৰ মাজতে মানে আৱেগিকত মোৰ কথাটো ওলাই গ'ল। আপোনাৰ সমূহ ৰাইজকে মই নমস্কাৰ জনাই ক্ষমা বিচাৰিছোঁ যে মোৰ ভুলটো ক্ষমা কৰি দিয়ক আৰু এনেকুৱা ভুল আৰু জীৱনত নকৰোঁ। নমস্কাৰ। কালি আমাৰ মৰিগাঁও মিকি বেটাত এখন মিটিং হৈছিলে মহিলা উদ্যমিতা আঁচনি। তাত মানে মিটিঙত গৈছিলোঁ মই। গৈ আমাৰ মুখ্যমন্ত্ৰী ছাৰ আহিছিলে। ছাৰক মই মানে নৰেন্দ্ৰ মোদীও জিন্দাবাদ দিছোঁ। তাৰপিছতে মানে সকলো মহিলাই চিঞৰাত মোৰ মানে আৱেগিক হৈ মোৰ মানে মুখতে কৈ দিলোঁ যে ন্যায়হে লাগে, আমাক অৰুণোদয় নালাগে। তেনেকৈ কৈ দিয়াত ছাৰেও অলপ কষ্ট পাইছে। কষ্ট পোৱাৰ কাৰণে মই সকলো ৰাইজকে আৰু গোটেই অসমবাসী ৰাইজৰ আগত মই ক্ষমা প্ৰাৰ্থনা মাগিছোঁ। মোক যেন ভুলটো শুধৰাই দিয়ে আৰু নিজৰ বাই ভনী বা ভগ্নী হিচাপে মোৰ এই ভুলৰ অকণমান মানে ক্ষমা বিচাৰি মই আপোনালোকৰ ওচৰত শ্ৰী চৰণত পৰিছোঁ। আপোনালোকে যেন ক্ষমা কৰি দিয়ে আৰু এনেকুৱা কাম আৰু দ্বিতীয়বাৰ মই নকৰোঁ। আৱেগিক হৈহে মই কথাষাৰ ক'লোঁ, কিন্তু মই কোনো বেয়া পাই বা কোনো কিবা এটা পাবলগীয়া বা দিবলগীয়া থকাৰ বাবে মই কোৱা নাছিলোঁ। আপোনালোকে মোক ক্ষমা কৰিব। গোটেই অসমবাসী ৰাইজৰ আগত মই ক্ষমা বিচাৰিছোঁ।